हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। এইটো ভিডিওত পেজ নাম্বার 233 প্ৰশ্নসমূহৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। কোৱেশ্চন নাম্বার 2 below are given a few geometric figures drawn on the graph paper। ইয়াৰ অৰ্থ তলত দিয়া সমূহ কিছুমান জ্যামিতিক চিত্ৰ গ্ৰাফ পেপাৰত অঁকা হৈছে। draw the lines of symmetry in each figure। ইয়াৰ অৰ্থ প্রতিটো চিত্রত লাইন অফ সিমেট্রি বা সমমিত অক্ষ অঙ্কন করা। আমি যদি এজ এ হোল ইয়ার অর্থ চাও কৈছে তলত দিয়াবোৰ হৈছে একটা জ্যামিতিক চিত্ৰ গ্ৰাফ পেপাৰত অঁকা হৈছে আৰু এই প্ৰতিটো চিত্ৰৰ লাইন অফ সিমেট্রি বা সমমিত অক্ষ অঙ্কন করা। প্ৰথম চিত্ৰটো তোমালোকে চোৱা, ইয়াতে কিন্তু এডালহে লাইন অফ সিমেট্রি আছে আর এটো এনেকে যাব। যেহেতু এই প্রশ্নটোত কৈয়ে দিছে আমি লাইন অফ সিমেট্রি অঙ্কন কৰিব লাগিব, গতিকে ইয়াৰ লাইন অফ সিমেট্রি হ'ব আমি যদি এনেকে আঁকো এটো যাব এনেকে যাব, এটো লাইন অফ সিমেট্রি। তোমালোকে চোৱা যদি এই লাইনটো এই চিত্ৰটো ভাঁজ কৰি দিয়া তেতিয়াহলে চোৱা এই অংশটো সম্পূৰ্ণৰূপে ইয়াৰ লগত মিলি যাব। দ্বিতীয় চিত্ৰটোত লাইন অফ সিমেট্রি কেনেকে হ'ব? দ্বিতীয় চিত্ৰৰ লাইন অফ সিমেট্রি এনেকে যাব। ইয়াতে কিন্তু এডালহে লাইন অফ সিমেট্রি আছে। ইয়াৰ লাইন অফ সিমেট্রি অঙ্কন কৰিব লাগিব, গতিকে লাইন অফ সিমেট্রি ডাল হ'ব এনেকুৱা। এতিয়া তোমালোকে চোৱা যদি আমি এই লাইনটো চিত্ৰটো ভাঁজ কৰি দিও তেতিয়াহলে এই অংশটো ইয়াৰ লগত মিলি যাব, এটো ইয়াৰ লগত মিলি যাব। ইয়াৰ কিন্তু আৰু বেলেগ লাইন অফ সিমেট্রি নাই। তোমালোকে যদি এনেকে লাইন অঙ্কন কৰা তেতিয়াহলে চাবা যে এই অংশটো এটো অংশৰ লগত মিলি না যায়, কারণ এটো সাইড বেশি দীঘল এটো ছুটি। তো দীঘল অংশটো যেতিয়া ভাঁজ কৰি দিবা এই ছুটি পাৰ হৈ ইফালে আহি যাব, অর্থাৎ এটা সাইডৰ অংশ আনটোৰ লগত ভাঁজ কৰিলে মিলি না যায়। তৃতীয় নম্বৰ চিত্ৰত কিন্তু লাইন অফ সিমেট্রি ভালে কেইটামান আছে। ইয়াতে 4টা লাইন অফ সিমেট্রি আছে, এনেকে যাব। ইয়াৰ লাইন অফ সিমেট্রি আমি এটা এটাকৈ অঙ্কন কৰো। এটা লাইন অফ সিমেট্রি হ'ব এইটো, আমি এক কাম কৰো এটো নাম্বারিং কৰি দিও, এইটো 1 নাম্বার। আৰু এটা লাইন অফ সিমেট্রি আঁকিব পাৰিম এনেকে, এইটো এটা সমমিত অক্ষ হয়, গতিকে ইয়াৰ নাম্বার মই দি দিও 2। আৰু এটা লাইন অফ সিমেট্রি হ'ব এইটো, ইয়াৰ মই নাম্বারিং কৰি দিও এইটো 3। আৰু এটা লাইন অফ সিমেট্রি হ'ব এইটো, ইয়াৰ নাম্বার দি দিও 4। অর্থাৎ 1 2 3 4 আমি 4টা লাইন অফ সিমেট্রি পাইছো আৰু গোটেই কেইটা অঙ্কন কৰা হৈছে। তোমালোকে এই তালিকাটোলৈ মন কৰা, ইয়াতে লিখা আছে শেপ বা আকৃতি আর কি লাইন ট্রায়াঙ্গেল কোয়াড্রিলেটারাল পেন্টাগন হেক্সাগন এনেকে আছে। সিহঁতৰ আকৌ ভাগবিলাক আছে আৰু ইফালে লিখা আছে নাম্বার অফ লাইনস অফ সিমেট্রি, অর্থাৎ লাইন অফ সিমেট্রি কিমানটা বা সমমিত অক্ষ কিমানটা। প্ৰথমটোৰ এনসার দিয়া আছে, যেনেকে লাইন অফ এনি লেংথ, যিকোনো দৈৰ্ঘ্য লাইন তাৰ লাইন অফ সিমেট্রি কিমানটা হ'ব? এটা হ'ব, কারণ যিকোনো লাইনৰ মাজেদি এডাল লাইন আঁকিলে সেইটো লাইন অফ সিমেট্রি হ'ব। যেনে ধৰি লোৱা এইটো এটা লাইন, এই লাইনটোৰ সিমেট্রি কেনেকে হ'ব? এই লাইনটোৰ সিমেট্রি এনেকে যাব। কারণ কি যদি আমি এই লাইন অফ সিমেট্রি বা সমমিত অক্ষ যেটো আছে তাত যদি আমি ভাঁজ কৰি দিও, তোমালোকে মন কৰা এই লাইনটো ইয়াৰ লগত মিলি যাব এনেকে, অর্থাৎ এইটো অংশ এই অংশটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব। সেইকাৰণে লাইনৰ লাইন অফ সিমেট্রি বা সমমিত অক্ষৰ সংখ্যা হৈছে 1। ইয়াৰ পিছত ট্রায়াঙ্গেল। ট্রায়াঙ্গেল আকৌ 3 প্ৰকাৰৰ দিয়া আছে, স্কেলেন ট্রায়াঙ্গেল, আইসোসেলিস ট্রায়াঙ্গেল, ইকুইলেটারাল ট্রায়াঙ্গেল। স্কেলেন ট্রায়াঙ্গেল তার লাইন অফ সিমেট্রি কিমানটা? স্কেলেন ট্রায়াঙ্গেল লাইন অফ সিমেট্রি হ'ব 0, অর্থাৎ এডালৰ লাইন অফ সিমেট্রি নাই। এতিয়া প্ৰথমে জানি লোৱা স্কেলেন ট্রায়াঙ্গেল কি হয়। ইয়াৰ অসমীয়া হৈছে বিষম বাহু ত্ৰিভুজ, অর্থাৎ যি ত্ৰিভুজৰ 3টা বাহুৰ যোগ বেলেগ বেলেগ। তোমালোকে চোৱা যে এইটো এটা বিষম বাহু ত্রিভুজ হয়, কারণ কি চাই লোৱা এইটো যোগ লগত এইটো নিমিলে এইটোও নিমিলে, অর্থাৎ ইয়াতে যে 3ডাল বাহু আছে বাহুৰ যোগ বেলেগ বেলেগ। এতিয়া তোমালোকে চোৱা এই ত্রিভুজটোত লাইন অফ সিমেট্রি হ'ব নেকি? স্কেলেন ট্রায়াঙ্গলটো কোনো লাইন অফ সিমেট্রি নাই, মই ভাবি ললো যে এইটো লাইন অফ সিমেট্রি হ'ব পাৰে। এতিয়া তোমালোকে চোৱা এই লাইনটো যদি এক ভাঁজ কৰি দিও চাই লোৱা সম্পূৰ্ণৰূপে মিলি না যায়, কারণ কি এই অংশটো ইয়াৰ লগত মিলি না যায়, ইফালে বাহিৰত ওলাই আছে, এইটো বেলেগত পৰিছে। নেক্সট আছে আইসোসেলিস ট্রায়াঙ্গেল। আইসোসেলিস ট্রায়াঙ্গেল অর্থাৎ সমদ্বিবাহু ত্রিভুজ,
অৰ্থাৎ যি ত্ৰিভুজৰ দুডাল বাহু সমান আৰু সেই ত্ৰিভুজৰ লাইন অফ সিমেট্ৰি বা সমমিত অক্ষৰ সংখ্যা হৈছে 1 অৰ্থাৎ এটা লাইন অফ সিমেট্ৰি আছে তোমালোকে চোৱা এইটো এটা আইসোসেলিস ট্ৰায়াঙ্গেল কাৰণ ইয়াৰ এই দুটা বাহু সমান আৰু এই ত্ৰিভুজটোৰ লাইন অফ সিমেট্ৰি বা সমমিত অক্ষ এটা হ'ব এইটো হৈছে এইটো এনেকৈ মাজে দি যাব এতিয়া তোমালোকে চোৱা যদি আমি এই লাইন অফ সিমেট্ৰি যদি ইয়াক ভাঁজ কৰি দিও এটা অংশ আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব চাই লোৱা এনেকৈ ভাঁজ কৰি দিলো চাই লোৱা এই ওপৰৰ আধা অংশ তলৰ আধা অংশৰ লগত সম্পূৰ্ণৰূপে মিলি গৈছে সেই কাৰণে এইটো লাইন অফ সিমেট্ৰি হয় আৰু ইয়াতে এডাল হে লাইন অফ সিমেট্ৰি আছে ইকুইলেটারাল ট্রায়াঙ্গেল অর্থাৎ সমবাহু ত্রিভুজ যি ত্রিভুজৰ তিনিওডাল বাহু সমান আৰু তেনেকুৱা ত্রিভুজৰ লাইন অফ সিমেট্ৰি বা সমমিত অক্ষৰ সংখ্যা হৈছে 3 অৰ্থাৎ তিনিটা সমমিত অক্ষ আছে তোমালোকে চোৱা এইটো এটা ইকুইলেটারাল ট্রায়াঙ্গেল হয় কাৰণ ইয়াৰ তিনিটা বাহু সমান ইয়াতে লাইন অফ সিমেট্ৰি কিমানটা আছে এটা দুটা তিনিটা তোমালোকে চোৱা মই যদি কোনোবা এটা সমমিত অক্ষত ইয়াক ভাঁজ কৰি দিও এটা আধা আনটোৰ লগত মিলি যাব চাই লোৱা এই সমমিত অক্ষ হপাকে ইয়াক ভাঁজ কৰি দিলো ভাঁজ কৰাৰ লগে লগে চাই লোৱা যে এটা আধা অংশ আনটো আধাৰ ওপৰত সম্পূৰ্ণৰূপে মিলি গৈছে কাৰণ সমমিত অক্ষ তেতিয়া হ'ব যদি এটা আধা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় এনেদৰে তিনিডাল অক্ষতে যদি ভাঁজ কৰি দিও তো এনেকৈ এটা অংশ আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব এতিয়া কোয়াড্ৰিলেটারাল বা চতুর্ভুজ তো বিভিন্ন ধৰণৰ চতুর্ভুজ আছে আমি এটা এটা কৈ চাম স্কয়ার বা বৰ্গৰ কিমানটা সমমিত অক্ষ বা লাইন অফ সিমেট্ৰি আছে তো ইয়াৰ উত্তৰ হ'ব 4 কাৰণ বৰ্গৰ 4টা লাইন অফ সিমেট্ৰি আছে তোমালোকে চোৱা যে এইটো এটা বৰ্গ হয় কাৰণ ইয়াৰ 4টা বাহুৰ যোগ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী বৰ্গৰ যে 4টা লাইন অফ সিমেট্ৰি হ'ব হেতু এটা এনেকৈ যাব আনটো এনেকে আৰু কৰ্ণৰ ফালে দুটা লাইন অফ সিমেট্ৰি অৰ্থাৎ মুঠ 4টা লাইন অফ সিমেট্ৰি এতিয়া তোমালোকে চোৱা মই যদি কোনোবা এটা লাইন অফ সিমেট্ৰি ইয়াক ভাঁজ কৰি দিও তেতিয়াহ'লে এটা আধা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব তোমালোকে চাই লোৱা যে এইটো লাইন অফ সিমেট্ৰিক ইয়াত ভাঁজ কৰি দিলো চাইলো ওপৰৰ আধা অংশ তলৰ আধাৰ ওপৰত সম্পূৰ্ণৰূপে মিলি গৈছে কাৰণ লাইন অফ সিমেট্ৰিত যিকোনো চিত্ৰ দুটা ভাগত ভাগ হয় আৰু এটা আধা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় এনেকে যদি আমি ইয়াতে যে 4টা লাইন অফ সিমেট্ৰি আছে তাত যদি ভাঁজ কৰো যে এটা আধা আনটোৰ ওপৰত সম্পূৰ্ণৰূপে মিলি যাব ৰেক্টেঙ্গেল বা আয়তৰ লাইন অফ সিমেট্ৰি কিমানটা ইয়াৰ লাইন অফ সিমেট্ৰি হ'ব দুটা তোমালোকে চোৱা এইটো এটা ৰেক্টেঙ্গেল বা আয়ত হয় কাৰণ ইয়াৰ বিপৰীত বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী ইয়াতে মন কৰা এই ৰেক্টেঙ্গেল বা আয়তৰ এইটো এটা লাইন অফ সিমেট্ৰি হ'ব এইটো আনটো লাইন অফ সিমেট্ৰি হ'ব অৰ্থাৎ দুটা লাইন অফ সিমেট্ৰি তোমালোকে মন কৰা যদি আমি এই লাইন অফ সিমেট্ৰিত ইয়াক ভাঁজ কৰি দিও তেতিয়াহ'লে চোৱা যে তলৰ আধাৰ লগত ওপৰৰ আধাৰটো সম্পূৰ্ণৰূপে মিলি যাব সেই কাৰণে এইটো এটা লাইন অফ সিমেট্ৰি হয় একেদৰে এইটোতো যদি আমি ভাঁজ কৰি দিও এটা অংশ আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব এইখিনিতে মন কৰিবা বৰ্গত কিন্তু প্ৰতিটো কৰ্ণও লাইন অফ সিমেট্ৰি হয় কাৰণ চোৱা আমি যদি কৰ্ণটো যদি একে বৰ্গটোক ভাঁজ কৰি দিও কি হ'ব তলৰ আধাৰ লগত ওপৰৰ আধা সম্পূৰ্ণৰূপে মিলি গৈছে কিন্তু আয়তৰ ক্ষেত্ৰত চোৱা মই যদি কৰ্ণৰ ফালে ইয়াক ভাঁজ কৰি দিও তলৰ আধাৰ লগত ওপৰৰ আধা নিমিলে কাৰণ চাই লোৱা তলৰ আধা এইখিনি ওলাই আছে বাহিৰত ওপৰৰ আধা এইখিনি আকৌ বাহিৰৰ ফালে গৈ আছে যেহেতু ভাঁজ কৰিলে তলৰ আধাৰ লগত ওপৰৰ আধা সম্পূৰ্ণৰূপে মিলি নাযায় সেই কাৰণে আয়তৰ কৰ্ণ কিন্তু লাইন অফ সিমেট্ৰি নহয় সেই কাৰণে ইয়াতে অকল দুটাহে লাইন অফ সিমেট্ৰি হ'ব ৰম্বাসৰ কিমানটা লাইন অফ সিমেট্ৰি ৰম্বাসৰ কিন্তু দুটা লাইন অফ সিমেট্ৰি আৰু সেই দুটা লাইন অফ সিমেট্ৰি কেনেকুৱা হয় তোমালোকে মন কৰা এইটো এটা ৰম্বাস হয় কাৰণ ৰম্বাসৰ আটাইবোৰ বাহু সমান আৰু এই ৰম্বাসৰ লাইন অফ সিমেট্ৰি দুডাল হ'ল এই ৰম্বাসৰ যে কৰ্ণ দুডাল আছে কৰ্ণ দুডালে লাইন অফ সিমেট্ৰি হয় কাৰণ চাই লোৱা যদি এইটো কৰ্ণ যদি ভাঁজ কৰি দিয়া তলৰ অংশৰ লগত ওপৰৰ অংশ সম্পূৰ্ণৰূপে মিলি যায় আকৌ এই কৰ্ণটো যদি এক ভাঁজ কৰি দিয়া চোৱা যে তলৰ আধাৰ ওপৰত সম্পূৰ্ণৰূপে ওপৰৰ আধা মিলি যায় তোমালোকে ভাবিব পাৰা ৰম্বাসৰ কাৰণে আৰু লাইন অফ সিমেট্ৰি হ'বনে নাই তোমালোকে ভাবিব পাৰা যে এইটো লাইন অফ সিমেট্ৰি হ'ব যদি মাজি দিয়া আকৌ
এইটো লাইন অফ সিমেট্ৰি নহয় যদিও দেখাত লাগিছে যে এইটো আৰু এইটো একে কিন্তু লাইন অফ সিমেট্ৰি নহয় কিয় আমি যদি এই লাইনটোত এক ভাঁজ কৰি দিও চাই লোৱা যে তলৰ আধাৰৰ ওপৰত ওপৰৰ আধা সম্পূৰ্ণৰূপে মিলি না যায় কাৰণ এইখিনি বাহিৰত ওলাই আছে সেই কাৰণে ৰম্বাসৰ অকল কৰ্ণদুডালহে লাইন অফ সিমেট্ৰি বাকি আৰু কোনো লাইন অফ সিমেট্ৰি নাই ডি নম্বৰ প্যাৰালেলোগ্ৰাম বা সামান্তৰিক ইয়াৰ কোনো লাইন অফ সিমেট্ৰি নাই গতিকে ইয়াৰ উত্তৰ হ'ব 0 তোমালোকে চোৱা যে এইটো এটা প্যাৰালেলোগ্ৰাম হয় কাৰণ ইয়াৰ বিপৰীত বাহু সমান্তৰাল এতিয়া ইয়াৰ লাইন অফ সিমেট্ৰি নাই তোমালোকে যদি ভাবা যে মাজেদি যদি এটা লাইন আকো এনেকে সেইটো লাইন অফ সিমেট্ৰি হ'ব না নাই যদিও দেখাত লাগিছে যে এইটো আধা একে সমান অর্থাৎ এই আধা আর এইটো আধা একে সমান কিন্তু লাইন অফ সিমেট্ৰি নহয় কাৰণ যদি আমি এই লাইনটোক ইয়াক ভাঁজ কৰি দিও চাই লোৱা তলৰ আধাৰ ওপৰত ওপৰৰ আধা সম্পূৰ্ণৰূপে মিলি না যায় কাৰণ এই অংশটো বাহিৰত ওলাই আছে আৰু ইয়াৰ এইটো অংশ তলত নিমেলাকৈ বাহিৰৰ ফালে আছে সেই কাৰণে মাজেদি যদি আমি আকো হেতু লাইন অফ সিমেট্ৰি নহব আকো যদি তোমালোকে ভাবা যে কৰ্ণটো লাইন অফ সিমেট্ৰি হ'ব না নাই হেতু নহয় চাও কৰ্ণটো যদি আমি ভাঁজ কৰি দিও অৰ্থাৎ তলৰ আধাৰ লগত ওপৰৰ আধা সম্পূৰ্ণৰূপে মিলি না যায় সেই কাৰণে প্যাৰালেলোগ্ৰামৰ কোনো লাইন অফ সিমেট্ৰি নাই উত্তৰ 0 নেক্সট ট্ৰেপিজিয়ামৰ লাইন অফ সিমেট্ৰি বা সমমিত অক্ষ আছে না নাই ট্ৰেপিজিয়ামৰ লাইন অফ সিমেট্ৰি বা সমমিত অক্ষ নাই কাৰণ কি কাৰণ তোমালোকে চোৱা এইটো এটা ট্ৰেপিজিয়াম হয় ট্ৰেপিজিয়াম কেনেকুৱা হয় ট্ৰেপিজিয়ামৰ এজৰ বিপৰীত বাহু সমান্তৰাল হ'বই লাগে ইয়াতে এইটো বাহুৰ লগত এইটো বাহু সমান্তৰাল গতিকে এইটো এটা ট্ৰেপিজিয়াম এতিয়া এইটো লাইন অফ সিমেট্ৰি কিয় নহব যদি আমি কৰ্ণটো লাইন অফ সিমেট্ৰি বুলি ভাবো আমি যদি এক কৰ্ণত ভাঁজ কৰি দিও তো তলৰ আধাৰ ওপৰত ওপৰৰ আধা সম্পূৰ্ণৰূপে মিলি না যায় আকৌ যদি আমি এনেকে মাজেদি আকো তথাপি চাই লোৱা যে এইটো সাইডৰ আধাৰ ওপৰত সেই ওপৰৰ আধা সম্পূৰ্ণৰূপে মিলি না যাব তো ট্ৰেপিজিয়ামৰ এই কাৰণে লাইন অফ সিমেট্ৰি নাই কিন্তু ট্ৰেপিজিয়ামৰ আকৌ টাইপ আছে কিছুমান ট্ৰেপিজিয়াম আছে আইসোসেলিস ট্ৰেপিজিয়াম তাৰ মানে এই দুটা বাহু সমান তেতিয়া আকৌ এটা লাইন অফ সিমেট্ৰি হ'ব আৰু ইয়াতে যেটো একো উল্লেখ কৰা নাই যে কেনে ধৰণৰ ট্ৰেপিজিয়াম হ'ব আইসোসেলিস ট্ৰেপিজিয়াম না যিকোনো ট্ৰেপিজিয়াম সেই কাৰণে ইয়াৰ উত্তৰ 0 হ'ব 4 নম্বৰ পেন্টাগন আৰু কেনেকুৱা পেন্টাগন ৰেগুলাৰ পেন্টাগন মানে যি পঞ্চভুজৰ 5টা বাহু সমান আৰু 5টা অন্তকোণে সমান গতিকে ৰেগুলাৰ পেন্টাগনৰ কিমানটা লাইন অফ সিমেট্ৰি ইয়াৰ উত্তৰ হ'ব 5 তোমালোকে এই চিত্ৰটো দেখা পাইছা এইটো এটা পেন্টাগন হয় তোমালোকে এইটো ৰেগুলাৰ পেন্টাগন বুলি ভাবা বা সুষম পঞ্চভুজ বুলি ভাবা তো ইয়াৰ কিমানটা লাইন অফ সিমেট্ৰি হ'ব তোমালোকে মন কৰা এই পেন্টাগনটোৰ কিমানটা লাইন অফ সিমেট্ৰি হ'ব এইটো এটা লাইন অফ সিমেট্ৰি এইটো 1 নম্বৰ বুলি দিও তাৰপিছত এইটো এটা লাইন অফ সিমেট্ৰি 2 এইটো এটা লাইন অফ সিমেট্ৰি 3 এইটো 4 এইটো 5 আৰু এইটো অলৰেডি লোৱা হৈছে এইটো লোৱা হৈছে এইটো লোৱা হৈছে এইটো লোৱা হৈছে ঠিক আছে 1 2 3 4 5 মোট 5টা লাইন অফ সিমেট্ৰি আছে ৰেগুলাৰ হেক্সাগন সুষম ষড়ভুজ অৰ্থাৎ যি হেক্সাগনৰ আটাইবোৰ বাহু সমান আৰু আটাইবোৰ কোণ সমান হেতু হৈছে ৰেগুলাৰ হেক্সাগন আৰু ৰেগুলাৰ হেক্সাগনৰ 6টা লাইন অফ সিমেট্ৰি থাকিব ৰেগুলাৰ পেন্টাগনৰ দৰে প্ৰতিটো কৰ্ণৰ পৰা এটা এটাকৈ লাইন অফ সিমেট্ৰি আঁকিব পৰা যাব কোৱেশ্চন নম্বৰ 3 কনসিডাৰিং দ্য নিউমাৰেলস 0 1 2 3 4 5 6 7 8 and 9 as geometrical figures mention which figures are symmetrical ইয়াৰ অৰ্থ নিউমাৰেল বা সংখ্যা 0 1 2 3 4 5 6 7 8 9 এই কেইটাক জিওমেট্ৰিক্যাল ফিগাৰ বা জ্যামিতিক চিত্ৰ হিচাপে বিবেচনা কৰি পেলাই উল্লেখ কৰা এই কেইটাৰ ভিতৰত কোনবিলাক সিমেট্ৰিক্যাল হয় অৰ্থাৎ কোনবিলাক সমমিত চিত্ৰ হয় অৰ্থাৎ এই কেইটাৰ ভিতৰত কোন কেইটাৰ লাইন অফ সিমেট্ৰি আছে যে কেইটাৰ লাইন অফ সিমেট্ৰি আছে সেই কেইটাই সমমিত হয়
Also mention the number of lines of symmetry in each symmetric figure. আৰু উল্লেখ কৰা number of lines of symmetry অৰ্থাৎ লাইন অফ সিমেট্রিৰ সংখ্যা বা সমমিত অক্ষৰ সংখ্যা in each symmetric figure অর্থাৎ যেকেটা সিমেট্রিক হয়ে তার কিমানটা লাইন অফ সিমেট্রি আছে হেকেটা যদি মই আকৌ ইয়াৰ অৰ্থ ক'ব খুজু যে ইয়াতে কোৱা হৈছে 0 ৰ পৰা 9 লৈকে যেকেটা সংখ্যা আছে হেকেটাক জিওমেট্ৰিক্যাল ফিগাৰ বা জ্যামিতিক চিত্ৰ হিচাপে বিবেচনা কৰি পেলাই উল্লেখ কৰা ইয়াৰে কোনবোৰ সিমেট্রিক্যাল হয় অর্থাৎ কোনবোৰ সমমিত চিত্ৰ হয় আৰু যেকেটা সমমিত চিত্ৰ হয় তাৰ নাম্বাৰ অফ লাইনস অফ সিমেট্রি বা সমমিত অক্ষ উলিয়াব লাগে কোশ্চেনটোত কি বিচাৰিছে আমি বুজি পাইছো ইয়াৰ সমাধান কি হ'ব যেহেতু 0 ৰ পৰা 9 যেকেটা সংখ্যা আছে তাৰ ভিতৰত সিমেট্রিক্যাল ফিগাৰ অর্থাৎ সমমিত চিত্ৰ উলিয়াব দিছে তো উত্তৰটো তোমালোকে এইদৰে লিখিবা the symmetrical figure are এই কেইটাৰ ভিতৰত 0, 3, 8 এই তিনিটা হৈছে symmetrical figure অর্থাৎ সমমিত চিত্ৰ লগতে কৈছে যেকেটা চিত্ৰ সিমেট্রিক হয় অর্থাৎ সমমিত হয় হেকেটাৰ নাম্বার অফ লাইনস অফ সিমেট্রি বা সমমিত অক্ষৰ সংখ্যা আমি গম পাইছো 0 সিমেট্রিক্যাল হয় তো সিমেট্রিক্যাল ফিগার আমি ইয়াতে লিখিম 0 আৰু 0 ৰ কিমানটা লাইন অফ সিমেট্রি আছে 0 ৰ আছে দুটা লাইন অফ সিমেট্রি মই এই দুটা কেনেকৈ হয় মই আকৌ বুজাই দিম 3 আমি সিমেট্রিক ফিগার হিচাপে 3 লিখিম আর 3 ৰ লাইন অফ সিমেট্রি হয় 1 তাৰ পিছত 8 আমি ইয়াতে 8 লিখিম আর 8 ৰ লাইন অফ সিমেট্রি হৈছে 2 0 ৰ দুটা লাইন অফ সিমেট্রি কিয় 0 কিন্তু মনত ৰাখিবা অলপ লম্বা আকৃতিৰ হয় এনেকে পুৰাপুৰি গোল নহয় গতিকে 0 ৰ ইফালে এটা লাইন অফ সিমেট্রি হ'ব আনটো লাইন অফ সিমেট্রি হ'ব এটো গতিকে দুটা লাইন অফ সিমেট্রি 3 এই সংখ্যাটোৰ এটা লাইন অফ সিমেট্রি আর হেতু হ'ব এটো চাই লোৱা আমি যদি এই লাইনটোত এক ভাঁজ কৰি দিও 3 ৰ এই ওপৰৰ অংশটো তলৰ এইটো অংশৰ লগত সম্পূৰ্ণৰূপে মিলি যাব আৰু ইয়াতে আৰু বেলেগ লাইন অফ সিমেট্রি নাই গতিকে উত্তৰ 1 তোমালোকে চোৱা 8 এই সংখ্যাটোৰ দুটা লাইন অফ সিমেট্রি এটা হ'ব এনেকে যাব আৰু তোমালোকে যদি এই লাইনটো ভাঁজ কৰা চাই লোৱা ওপৰৰ এই অংশটো তলৰ এইটো লগত সম্পূৰ্ণৰূপে মিলি যাব আৰু এটা লাইন অফ সিমেট্রি এনেকে ওপৰৰ পৰা তললৈকে যাব তোমালোকে চোৱা ইয়াত যদি ভাঁজ কৰি দিয়া এইটো অংশ ইয়াৰ লগত সম্পূৰ্ণৰূপে মিলি যাব গতিকে এইটোৰ দুটা লাইন অফ সিমেট্রি কোশ্চেন নম্বৰ 4 কনসিডার the capital letters of English alphabets as geometric figures and prepare a list of symmetric figures ইয়াৰ অৰ্থ ইংৰাজীৰ ক্যাপিটাল লেটাৰবোৰ বা আখৰবোৰক জিওমেট্রিক ফিগাৰ বা জ্যামিতিক চিত্ৰ হিচাপে বিবেচনা কৰা আৰু সেইবোৰৰ পৰা সিমেট্রিক ফিগাৰ যিবোৰ হয় তাৰ এটা তালিকা তৈয়াৰ কৰা also mention the number of lines of symmetry in each symmetric figure আৰু প্ৰতিটো সিমেট্রিক ফিগাৰৰ কিমানটা লাইন অফ সিমেট্রি আছে হেতু উল্লেখ কৰা অৰ্থাৎ ইয়াৰ অৰ্থ এনে ধৰণৰ যে ইংৰাজী যিবিলাক ক্যাপিটাল লেটাৰ অৰ্থাৎ এ বি সি ডিৰ পৰা যিবিলাক জেড লৈকে সেইবোৰক জিওমেট্রিক ফিগাৰ হিচাপে বিবেচনা কৰা আৰু তাৰ পৰা যিবোৰ সিমেট্রিক হয় অৰ্থাৎ লাইন অফ সিমেট্রি আঁকিব পাৰি সেইবিলাকৰ এটা তালিকা তৈয়াৰ কৰা আৰু সেই সিমেট্রিক ফিগাৰবোৰৰ কিমানটাকৈ লাইন অফ সিমেট্রি আছে উল্লেখ কৰা ইংৰাজী এৰ পৰা জেড লৈকে যেকেটা আখৰ আছে তাৰে ভিতৰত মই ইয়াতে উল্লেখ কৰিছো কোনকেটা সিমেট্রিক হয় অৰ্থাৎ কোনকেটা লাইন অফ সিমেট্রি আঁকিব পাৰি যেনে এ বি সি ডি ই এইচ আই এম ও টি ইউ ভি ডব্লিউ এক্স ওয়াই এইকেটাৰ লাইন অফ সিমেট্রিক আছে সেই কাৰণে ইহঁতক সিমেট্রিক ফিগাৰ বুলি কোৱা হয় বা সিমেট্রিক অ্যালফাবেটস আৰু এটা উল্লেখ কৰিছে যে সেই সিমেট্রিক ফিগাৰবোৰৰ লাইন অফ সিমেট্রি কিমানটা অৰ্থাৎ সমমিত অক্ষ কিমানটা যেনে এৰ লাইন অফ সিমেট্রি এনেকে আঁকিব পাৰিম আৰু এডালে আঁকিব পাৰিম তো লাইন অফ সিমেট্রি হ'ব 1 বি লাইন অফ সিমেট্রি এনেকে হ'ব আৰু এটাই হ'ব গতিকে এটো 1 সি ইয়াৰ লাইন অফ সিমেট্রি আঁকিব পাৰিম এনেকে গতিকে ইয়াৰ এটাই লাইন অফ সিমেট্রি ডিৰ লাইন অফ সিমেট্রি এটো এনেকে মাঝি দি যাব
ওপৰৰ ফালেদি নহ'ব ইয়াৰো লাইন অফ সিমেট্ৰি 1 ইৰ লাইন অফ সিমেট্ৰিও একে হৰাইজন্টাল হ'ব এনেকে মাজে দি যাব ওপৰেদি নহ'ব ইয়াৰো লাইন অফ সিমেট্ৰি 1 এইচ ইয়াৰ লাইন অফ সিমেট্ৰি হৰাইজন্টাল এটা হ'ব ভাৰ্টিকেল এটা হ'ব গতিকে দুটা লাইন অফ সিমেট্ৰি আই ইয়াৰো হৰাইজন্টাল এটা হ'ব ভাৰ্টিকেল এটা হ'ব গতিকে দুটা লাইন অফ সিমেট্ৰি এম ইয়াৰ লাইন অফ সিমেট্ৰি ভাৰ্টিকেল হ'ব ওপৰৰ পৰা তললৈ গতিকে এটা ওৱান লাইন অফ সিমেট্ৰি ও কিন্তু মনত ৰাখিবা এইটো পুৰা বৃত্তৰ দৰে আৰু ইয়াৰ লাইন অফ সিমেট্ৰি এনেকে হৰাইজন্টাল ভাৰ্টিকেল এনেকে চাৰিওফালে আঁকিব পাৰি অৰ্থাৎ বহুত কেইটা হ'ব গতিকে ইয়াৰ নিৰ্দিষ্টকৈ ক'ব পৰা নাযায় সেইকাৰণে ইয়াতে লিখিব লাগিব ইনফাইনাইট INFINITE অৰ্থাৎ অসংখ্য তাৰপিছত টি ইয়াৰ লাইন অফ সিমেট্ৰি ভাৰ্টিকেল অৰ্থাৎ ওপৰৰ পৰা তললৈকে হ'ব আৰু এটাই হ'ব ইউ ইয়াৰো লাইন অফ সিমেট্ৰি ভাৰ্টিকেল ওপৰৰ পৰা তললৈ হ'ব এটা লাইন অফ সিমেট্ৰি ভিৰো ওপৰৰ পৰা তললৈকে অৰ্থাৎ ভাৰ্টিকেল লাইন অফ সিমেট্ৰি আৰু এটাই আছে ডব্লিউ ওপৰৰ পৰা তললৈ এটা আঁকিব পৰা যাব ভাৰ্টিকেল লাইন অফ সিমেট্ৰি এটা এক্স এটো তোমালোকে চাই লোৱা এটা হৰাইজন্টাল আৰু এটা ভাৰ্টিকেল টু লাইন অফ সিমেট্ৰি ওয়াই হৰাইজন্টাল নহব ভাৰ্টিকেল এটা আছে গতিকে ওৱান লাইন অফ সিমেট্ৰি গতিকে কোনবোৰ ইংৰাজীত ক্যাপিটাল লেটাৰ সিমেট্ৰিক হয় লিখা হৈছে আৰু হিহঁতৰ কিমানটকৈ লাইন অফ সিমেট্ৰি বা সমমিত অক্ষ আছে হেবিলাকো উল্লেখ কৰা হৈছে ডিয়াৰ ষ্টুডেন্টস মই ভাবো তোমালোকে ধুনীয়াকৈ বুজি পাইছা তোমালোকৰ প্ৰয়োজনীয় এই ধৰণৰ ভিডিও মই আপলোড কৰি থাকিম চেনেলটো তোমালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিবা তোমালোকে যিমান বেছি লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা মই নতুন নতুন ভিডিও তৈয়াৰ কৰিবলৈ উৎসাহিত হ'ম আৰু বেছিকৈ ভিডিও তৈয়াৰ কৰি তোমালোকৰ কাৰণে ইউটিউবত আপলোড কৰিম